ছোৱালীৰ হুডি প্ৰস্তুতি চলি আছে ঘৰত পুৰা যেহেতু এইকিন কত যোৱা নাই কত টুৰ কৰা নাই তো এইকিন ঘৰতে পুৰা ব্যস্ত হৈ আছো তো এইপিনে পুৰা প্ৰস্তুতি চলি আছে হুডিৰ তো এটা পুৰা প্ৰস্তুতি চলি আছে এয়া তেওঁলোকে কামত ব্যস্ত হৈ আছে আৰু এফালে পেন্ডেল লাগি আছে সব সো এনেকৈ দিনটো পাৰ কৰা গৈছে ঘৰত এইকিদিন বিশেষ কাম নাই সো আৰু অলপ দিনৰ পিছত গৈ আছো গুৱাহাটী সো ইয়াৰ এইবিলাক কাম কাজ শেষ কৰাৰ পিছত গৈ আছো গুৱাহাটী আৰু যেহেতু আমাৰ ইফালে এটো নিয়ম আছে যে এক মাহ বা 21 দিন তেতিয়া ছোৱালীজন জন্ম হোৱাৰ পৰা এক মাহৰ পিছত আমি এটা নিয়ম কৰো হুডি বুলি কোৱা যায় আৰু লৰা হলে 21 দিনৰ পিছত হুডি পতা যায় তো নামনি অসমৰ পিনে কেনেকুৱা নাজানো কোন ঠাইত কেনেকুৱা এই ব্যৱস্থা আছে নাজানো খালি আমাৰ ইয়াত অলপ বেলেগ আৰু ইফালে এইটো পেন্ডেল চলিছে পেন্ডেলটো আছে আৰু এইটো ইয়াত হ'ব খানা ঘৰ আৰু ইফালে হ'ব মানুহ আৰু ইফালে বহিব ভকত মানে হল কি জেগা খুব কম বেছি জেগা নহয় তাৰ কাৰণে একদম সৰুকৈ ব্যৱস্থা কৰা হৈছে এইটো আৰু সেইফালে বনিব খানা এটাত বনিব খানা এইটো পেন্ডেল লাগিছে সৰুকে এইপিনে আৰু ইয়াতে এইখিনি ব্যৱস্থা কৰি আছো তো সকলোখিনি এনেকৈ দেখাই থাকিব চেষ্টা কৰিছো একদম ডেইলি যেটো চলি আছে বৰ্তমান ঘৰত সেইখিনিকে দেখাই দিব চেষ্টা কৰিছো দেখিছেনে আৰু পেন্ডেল অলপ কম হ'ল কাপোৰ কম হ'ল সেইকাৰণে কাপোৰ লৈ আহি আছে তো কাপোৰ কম হৈ যোৱাৰ কাৰণে কাপোৰ আনি আছে হেতি এটা সেয়া দেখিছেনে সব সো সেই কামৰ মাজতে আমাৰ খোৱা পৰা ব্যৱস্থা কৰা আছে যেহেতু লৰাকেইটা ইমান কষ্ট কৰি পেন্ডেলটো বনাই আছে তাৰ কাৰণে ভাবিলো যে ঘৰতে আৰু খানাটো খাই দিওঁ কাৰণ আকৌ তেওঁলোকে হোটেলত বা ঘৰত যাব খাব কাৰণে ভাবিলো ঘৰতে মায়ে কষ্ট কৰি বনাই খুৱাই দিলে তেওঁলোকক সো অলপমান ভিডিঅ' কৰি সো এয়া হ'ল ঘৰৰ সাইডৰ পৰিৱেশ দেখিছেনে ঘৰৰ কিনাৰত লাগি থকা পৰিৱেশ কেনেকুৱা লাগিছে চাওক সুন্দৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিছো এনেকৈ ভিডিঅ'বিলাক যেহেতু ঘৰতে থকা কেইদিন আছো আৰু এনেকৈ আৰু ইপিনে যেহেতু ঘৰৰ পেন্ডেল বনি আছে হৈ গৈছে প্ৰায় আৰু অলপমান আছে পেন্ডেল চাওক ৰুই হৈ গৈছে আৰু বেছি ৰুবলৈ নাই সেইখিনি ৰুবলৈ আছে আৰু প্ৰায় পথাৰখন ৰুই শেষেই হ'লগৈ চাওকচোন ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে এই আবেলি সময়খিনি এই পৰিৱেশটো খুব বেছি ভাল লাগে দেখিছেনে আৰু ঘৰত যেতিয়া কিবা এটা পতা যায় না বহুত বস্তু দৰকাৰ হয় বহুত বস্তু প্ৰয়োজন হয় সো সেই এটা বস্তু ব্যৱস্থা কৰি আছো এটা এনেকৈ আনি আছো তাৰপা আকৌ বজাৰলৈ যাব লাগিব যেটো বজাৰ যাবলৈ ওলাই আহিলো আৰু এইখিনি হ'ল আমাৰ ঘৰৰ ওচৰতে ঘৰৰ ৰাস্তাতে এতিয়া মই উল্টা সাইডে গৈছো কাৰণ ইয়াত ইউটাৰ্ণ ল'ব লাগে জেগা নাই বহুতখিনি যাব লাগিব সো সেইকাৰণে অলপমান ভিডিঅ' কৰি আপোনালোকৰ পৰিৱেশ দেখাল তাৰ পিছত আহিলো মৰাণ টাউন আমাৰ বাণিজ্যিক ক্ষেত্ৰখন হ'ল এয়াই মৰাণ টাউন সো মৰাণ টাউনখন আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ মান দূৰত আছে মৰাণ টাউন সো এই মৰাণ পইণ্টটো পালোহি দেখিছেনে আৰু ইয়াৰ পৰা যেতিয়া আমি লেফ্ট সাইড চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু আমাৰ যেটো ৰাইট সাইড হয় এই ৰাইট সাইডটো ডিব্ৰুগড় ডিষ্ট্ৰিক্ট সো ৰাতিপুৱা যেটো 8 মান বজাতে আহিছো মৰাণলৈ আৰু ইয়াৰ পৰিৱেশটো দেখিছে একদম ঠাণ্ডা হৈছে ঠাণ্ডা পৰিৱেশ সো তাৰ পিছত আমি কিবা এটা খাই লওঁ বুলি আহিলো হোটেললৈ সো ৰুটি পুৰি মাৰি দিওঁ বুলি ভাবিছো দুইটাই কাৰণ একো নোখোৱাকৈ ৰাতিপুৱাই ওলাই আহিছো সবজি বজাৰ কৰিব আছে সবজি বজাৰখিনিও কৰি ল'ব লাগিব তো তাৰ আগতে নিজৰ পেটটো চিন্তা কৰি আমি দুইটাই মাৰি ললো ধুনীয়াকৈ তাৰপিছত বজাৰ সজাৰ কৰা হৈ গৈছে আৰু এতিয়া বজাৰ কৰি হৈ যোৱাৰ পিছত আমি দুটাই আকৌ ঘৰলৈ ওলাই দিলো চাওক ধুনীয়াকৈ স্কুটিতে লৈ গৈছো বেছি বস্তু নাছিলে যেহেতু একদম নৰ্মেল সেইকাৰণে স্কুটি লৈ আহিছো আৰু গাড়ী অনা নাছিল একচুয়ালি গাড়ী মোৰ গুৱাহাটীতে আছে গাড়ী অনা নাই সেইকাৰণে এখন স্কুটিতে ইয়াৰ স্কুটিতে আমি দুইটা বজাৰ কৰি মেলি কমপ্লিট কৰি ঘৰলৈ গৈ আছো এনেকৈ সৰু এটা বজাৰ কৰি আছো তো এয়া আহি গ'ল মাল বইলা লৈ আহিছে তো জুখিম আৰু যিমানখিনি হয় তো বইলা আহি গ'ল বৰ্তমান আৰু আনিব আছে মাছ এয়া আমাৰ চাৰ লাগি আছো দিনডাল খটিয়াই আছে এইপিনে আকৌ দিনডাল খেনা বিষ্ণু এইপিনে মাথাত উঠাই দেব পা মই ইউটিউবত দিব কাৰণেতো বনাইছো ন ব্লগটো হয় নাই